নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকে যিহেতু ফিন আছামত গৈ আপোনালোকৰ ইনফৰমেশ্যনসমূহ চেঞ্জেছ কৰি আছে আৰু কিছুমান ক্ষেত্ৰত আপোনালোকৰ ডাউট আছে, সেই ডাউটখিনি আজিৰ এই ভিডিঅ'ত ক্লিয়াৰ কৰিব চেষ্টা কৰিম আৰু লগতে আপোনালোকে পাৰ্চনেল ইনফৰমেশ্যনখিনি কেনেকৈ আপডেট কৰিব বা ক'ত আপডেট কৰিব সেইটোৰ বিষয়ে এটা ভিডিঅ' প্ৰস্তুত কৰি দিছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চালে আপোনালোকে নিজেই সকলো কামখিনি কৰি যাব পাৰিব। সো ইয়াত আপোনালোকে ডেট অফ জইনিঙৰ ক্ষেত্ৰত আপোনালোকৰ এটা সমস্যা হৈছিলে, তাত আপোনালোকে ৰিজন দিয়া আছে। ইয়াত কিছুমান 3টা ৰিজন দিয়া আছে। এই 3টা ৰিজনত যিটো ক্লিক হৈ আছে, যেনেকৈ লিখা আছে ডিউ টু কনচিডাৰেশ্যন অফ এডহক গ্ৰাণ্ট, গতিকে এই গোটেই 3টাৰ ক্ষেত্ৰত মানে যিটো ক্লিক হৈ আছে আপোনালোকে সেইটোৱে থৈ দিব, কাৰণ এইটো ক্ষেত্ৰত সকলোৱে ডাউট হৈ আছে। নেক্সট, তাৰপিছত আপোনালোকৰ ৰিটায়াৰমেণ্ট এজৰ ক্ষেত্ৰত কিছুমানে ডাউট আছে যে ৰিটায়াৰমেণ্ট এজত আপোনালোক কোনটো আপোনালোকে দিব। চ' ইয়াত আপোনালোকৰ একনলেজমেণ্ট কৰাৰ পিছত ইয়াত কিছুমান অপশ্যন ওলাইছে 61। আপোনালোকে চাব দেই, ইয়াত অনলি ডক্টৰছ, কেৱল ডক্টৰসকলৰ কাৰণে, বা ইয়াত যদি থাকে এই 3টা বা এই 4টা কেটেগৰীৰ যদি আপোনালোকে কোনোবা এজন হয় তেতিয়াহ'লে আপোনালোকে এইটো ক্লিক কৰিব পাৰিব। অন্যথা আপুনি যদি টিচাৰ হয় তেতিয়াহ'লে আপোনাৰ কাৰণে এইটো দৰকাৰ নাই। তো আপুনি এইটো নুচুব বা যিটো ক্লিক হৈ আছে সেইটোকে থৈ দিব তেনেকেই। তাৰপিছত ৰিটায়াৰমেণ্ট এজটো আপোনালোকে ইয়াত 61 যে দেখাইছে, একচুৱেলি আপোনাৰ ৰিটায়াৰমেণ্ট এজটো 61 নহয়, আপোনালোকে 60 হয়। সেইটো কেনেকৈ গম পাব? যেতিয়া আপুনি পাৰ্চনেল ইনফৰমেশ্যন চেঞ্জেছ কৰিব তেতিয়াহে আপুনি এইটো কথা গম পাব। আৰু সেই গতিকে এইখিনি আপুনি একোৱেই নুচুব। যিসকলে নতুনকৈ বৰ্তমান এতিয়া বিবাহ পাশত আবদ্ধ হৈছে বা তেওঁলোকৰ স্বামী বা হাজবেণ্ডৰ নাম যদি ভৰাবলগীয়া হয় বা পতি বা পত্নীৰ নাম ভৰাবলগীয়া হয় তেতিয়াহ'লে আপোনালোকে সেইটো কাম আপডেট কৰিব পাৰে, ইয়াতে আপডেট কৰিব পাৰিব। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন যদি ভৰাবলগীয়া থাকে তেতিয়া আপোনালোকে ইয়াতে ভৰাব পাৰিব, যিটো মই আগৰ ভিডিঅ'ত দেখুৱাই থৈছোঁ। যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, আপোনালোকে ভিডিঅ'টো চাই ল'ব। তো এই ভিডিঅ'টোত মই কেৱল পাৰ্চনেল ইনফৰমেশ্যন কেনেকৈ আপডেট কৰিব লাগিব বা ক'ত আপডেট কৰিব লাগিব সেইটোৰ বিষয়ে ভিডিঅ'টো অলপ ডিটেইলছকৈ কৈ যাম আপোনালোকক। ইয়াৰ বাবে আপোনালোকে ফিন আছামত যাব লাগিব। ফিন আছামত আপোনালোকে গৈ তাত যিটো এমপ্লয়ী লগ ইন আছিলে তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইল নাম্বাৰ আৰু যিটো পাছপৰ্ট আপোনালোকে ক্ৰিয়েট কৰিছিলে সেই পাছপৰ্টটো আৰু লগতে আপোনাৰ যিটো কেপচাৰ দি আছে কেপচাৰটো এণ্ট্ৰি কৰি আপোনালোকে লগ ইন বাটনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকৈ ইণ্টাৰফেচ এটা ওলাব, য'ত আপোনালোকে পাৰ্চনেল ইনফৰমেশ্যন, নেশ্যনেল পেঞ্চন স্কিম, বেংক ইনফৰমেশ্যন সকলোবোৰ ওলাই থাকিব। আপোনালোকে চেক কৰিব পাৰে আপোনালোকৰ বেংক ইনফৰমেশ্যনটো আপডেট হৈ আছেনে। তো মই ইয়াত চাম, যিহেতু পাৰ্চনেল ইনফৰমেশ্যনৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আজি, গতিকে পাৰ্চনেল ইনফৰমেশ্যনত আপুনি যাব, তেতিয়া আপোনালোকৰ সকলো ডিটেইলছখিনি ইয়াত ওলাই আহিব। যেনেকৈ ইয়াত মোৰ নামটো ওলাইছে, মোৰ পেঞ্চন কেটেগৰী কি হয় সেইখিনি ইয়াত ওলাই আছে, NPS যদি নাম্বাৰ থাকে তাত ওলাই থাকিব, বা GPF নাম্বাৰ যদি থাকে ওলাই থাকিব। আপোনালোকে এটা কাম কৰিব, আপোনালোকৰ যিটো NPS যিটো নাম্বাৰ আছে সেই নাম্বাৰটো আপোনালোকে ভেৰিফাই কৰি ল'ব যে এইটো শুদ্ধ হয় নে অশুদ্ধ হয়। গতিকে তাৰপাছত ভেৰিফাই কৰাৰ পাছত আপোনালোকে তাৰপাছত এছিষ্টেণ্ট টিচাৰ লিখা আছে, মোবাইল নাম্বাৰ, জিমেইল, হোম ফোন, এনেকৈ ধৰণৰ আপোনালোকে গোটেই তথ্যখিনি ইয়াত লিখা থাকিব। আপোনালোকে তাৰপাছত চাব যে একো কৰিবলগীয়া নাথাকে। যদি একো কৰিবলগীয়া নাথাকে তো লাষ্টত কি কৰিব লাগিব, এইটো ভেৰিফাই কৰিব লাগিব। চ' ইয়াত মোৰ ভেৰিফাইড অন ইমান তাৰিখে ভেৰিফাই কৰি দিয়া হৈছে ডেট অফ জইনিংটো। তো ডেট অফ জইনিংটো মোৰ ইয়াত স্পষ্টকৈ ওলাই আছে, গতিকে ডেট অফ জইনিং মোৰ ভেৰিফাই হৈ গ'ল। ভেৰিফাই হৈ যোৱাৰ লগে লগে আপোনালোকৰ যিটো আদাৰ পাৰ্চনেল ইনফৰমেশ্যন আছে তাত গৈ আপোনালোকে যদি চাব, তাত আপোনালোকৰ ডেট অফ বাৰ্থ, তাৰপিছত ৰিটায়াৰমেণ্ট, ইয়াত ডেটটো আপোনালোকৰ ইয়াত উল্লেখ কৰা হয়তো বহুতো নাথাকিব পাৰে আৰু কিছুমান থাকিব পাৰে। গতিকে তাৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে, সেইটো অট'মেটিকেলি তেওঁলোকে যেতিয়া ভেৰিফাই কৰিব সেইটো অট'মেটিকেলি আপোনালোকৰ ইয়াত শ্ব' কৰিব। চ' ইয়াত যিটো ৰিটায়াৰমেণ্ট এজ আপোনালোকৰ স্পষ্টকৈ ৰূপত ইয়াত দেখা আছে, যিহেতু মই টিচাৰ হয়, এছিষ্টেণ্ট টিচাৰ, গতিকে মোৰ এজটো ৰিটায়াৰমেণ্ট এজ 60 হয়। ঠিক আছে, গতিকে আপোনালোকে যিটো আদাৰ যিখিনি ডিটেইলছ আছিলে যে আপোনাক প্ৰথম দেখুৱাইছিলোঁ, মই কৈছিলোঁ যে তাত যে 60 years 61টো কাৰ কাৰণে আছিলে, মেডিকেল অনলি ডক্টৰছ ফৰ কিবা কিবি যে আছিলে সেইখিনি আপোনাক দেখুৱাইছিলোঁ। গতিকে তাত আপোনালোকে মাথা নেমাৰিব, আপোনালোকে কেৱল এইখিনি পাৰ্চনেল ইনফৰমেশ্যনখিনি ক্লিয়াৰ আছেনে সেইটো আপোনালোকে চেক কৰি ল'ব এবাৰ। তো ইয়াত মোৰ ডেটাৰ নাম আদাৰ পাৰ্চনেল ইনফৰমেশ্যনত শ্ব' কৰিছে। তো ইয়াত আপোনালোকৰ এটা বস্তু ভৰাবলগীয়া আছে, সেইটো হৈছে কি আপোনাৰ ডিপেণ্ডেণ্ট। ঠিক আছে, ডিপেণ্ডেঞ্চ কি নাম আহিব আপোনালোকে সেইটো গম পায় যে ডিপেণ্ডেঞ্চ মানে কি, আপোনাৰ চাকৰিটো বা আপোনাৰ ঘৰত আপোনাৰ ওপৰত কোন কোন নিৰ্ভৰশীল হয়। ধৰি লওক আপোনাৰ মা থাকিব পাৰে, আপোনাৰ দেউতা থাকিব পাৰে, প্ৰত্যেকজনৰ নাম ইয়াত লিখি দিব লাগিব। নাম লিখিব, তেওঁৰ ৰিলেশ্যনশ্বিপ কি হয়, যদি মা হয় মা হ'ব, যদি ফাদাৰ হয় ফাদাৰ, হাজবেণ্ড হ'লে হাজবেণ্ড, এনেধৰণৰ আপোনাৰ ৰিলেশ্যনশ্বিপখিনি ইয়াত শ্ব' কৰিছে, সেইমতে আপোনালোকে ভৰাই যাব। তাৰপাছত ইয়াত আহিলে ডেট অফ বাৰ্থ, তেওঁলোকৰ যিটো ডেট অফ বাৰ্থ মানে আপোনাৰ যিটো ডিপেণ্ডেণ্ট হয়, মানে মাৰ বা দেউতাৰ বা ৱাইফ, গোটেইখিনিৰ কি কৰিব লাগিব আপোনালোকে ইয়াত ভৰাই দিব লাগিব, ডেট অফ বাৰ্থটো ভৰাব লাগিব। তাৰপাছত দিব্যাং হয় নেকি, যদি দিব্যাং হয় য়েছ ক্লিক কৰিব, আৰু যদি নহয় তেতিয়া নালাগে। গতিকে আৰু
যদি দিব্যাং ইয়েছ বুলি ক্লিক কৰে তো আপোনাৰ কিছুমান ইয়াত অপশ্যন ওলাব পাৰে গতিকে সেইটো আপুনি ইয়েছ নাও নো ক্লিক কৰি থ'ব তাৰপিছত আপোনালোকে যদি শুদ্ধ থাকে এটা ভেৰিফাই আপুনি কৰি দিব পাৰে নতুবা আপুনি সেভ কৰি থৈ দিব পাৰে পিছত আকৌ এডিট কৰি ল'ব পাৰিব চ' ইয়াতে আপোনালোকে লাষ্টৰ অপশ্যনটো ওলাই আছে এইখিনি দেখা পাইছে নেক্সট ইয়াৰ পিছৰ আপোনালোকৰ যিটো ইনফৰমেশ্যন যিটো আইডেণ্টিটি ইনফৰমেশ্যন তো আইডেণ্টিটি ইনফৰমেশ্যন চাওক ইয়াত মোৰ খালী হৈ আছে ইয়াত মোৰ পান কাৰ্ডৰ যিটো ডিটেইলছ সেইটো ইয়াত ইনফৰমেশ্যনটো ইয়াত ভৰাই থোৱা আছে যদি কেনেবাকৈ পান কাৰ্ডৰ নাম্বাৰটো ভুল আছে গতিকে যদি ভুল থাকে আপুনি এডিট কৰি ল'ব পাৰিব আৰু ইয়াত যিটো মোৰ পাছপৰ্ট নাম্বাৰ গতিকে পাছপৰ্ট নাম্বাৰ নাই গতিকে মই দিয়াৰ প্ৰয়োজন নাই যিটো গভৰ্ণমেণ্ট আইডি আপুনি আপলোড কৰিছে এইটো কেনে ধৰণৰ হয় ড্ৰাইভিং লাইচেন্স হয় নে ভোটাৰ আইডি কাৰ্ড হয় নে ৰেচন কাৰ্ড হয় এইখিনি আপোনালোকে ইয়াত আপলোড কৰিব লাগিব এইখিনি অপশ্যন ইয়াত দিয়া আছে কি আপোনালোকে আপলোড কৰিব ঠিক আছে নেক্সট ইয়াত যেটো আপোনালোকে আইডি দিব সেই আইডি নাম্বাৰটো ইয়াত ক্লিক কৰি দিব যেনেকৈ আপুনি যদি ভোটাৰ আইডি দিছে তাত এটা নাম্বাৰ থাকে ওপৰত আপোনালোকে দেখা হ'ব সেই নাম্বাৰটো আপোনালোকে ইয়াত ভৰাই দিব এন্ট্ৰি কৰি দিব লাগিব তাৰপাছত আহিলে মেডিকেল ৰিলেটেড ইনফৰমেশ্যন আপোনাৰ যিটো ব্লাড গ্ৰুপ আছিলে ইয়াত মোৰ ব্লাড গ্ৰুপ এ পজিটিভ হৈ আছে একচুৱেলি ব্লাড গ্ৰুপটো মোৰ এ পজিটিভ দিয়া আছে কিন্তু মোৰ ব্লাড গ্ৰুপ অ' পজিটিভ হয় চ' মই অ' পজিটিভ কৰি লওঁ আৰু মাই ফেমিলি ডক্টৰ যদি কোনোবা আছে লিখিব পাৰে আৰু ফেমিলি ডক্টৰ নাম্বাৰ যদি আছে আপুনি লিখি দিব পাৰে তো তেনেকৈ আপোনালোকে ইনফৰমেশ্যনখিনি মানে এণ্ট্ৰি কৰি যাব পাৰে নেক্সট আপোনালোকৰ যিটো আহিছে এড্ৰেছ ডিটেইল চ' এড্ৰেছ ডিটেইলছত মোৰ ইয়াত গোটেইখিনি খালী হৈ আছে সেইখিনি আপোনালোকে যেনেকৈ মোৰ খালী হৈ থাকিব হয়তো আপোনালোকৰ কিছুমান খালী হৈ থাকিব পাৰে গতিকে এই গোটেইখিনি আপোনালোকে কি কৰিব ইয়াত এড্ৰেছ ডিটেইলছখিনি ভৰাই পিনে আপুনি কি কৰিব ভেৰিফাই বা ছেভ কৰি দিব ছেভ কৰি দিয়াৰ লগে লগে আপোনালোকৰ অট'মেটিক গোটেই কথাখিনি ওলাই পৰিব চ' এই সৰু কথাটো জনাবৰ কাৰণে আপোনালোকে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰি দিছিলোঁ ভিডিঅ'টো সম্পূৰ্ণভাৱে অশেষ ধন্যবাদ থেংক ইউ ফৰ ৱাচিং